নমস্কাৰ মোৰ নাম অমিতাভ কাকতি ওয়েলকাম টু মাই চেনেল আজিৰ এই ভিডিঅ'টোত মই আপোনাক জনাব চেষ্টা কৰিম জিএসটিৰ ওপৰত যে গুডছ এণ্ড সাৰ্ভিস টেক্স জিএসটি হয় নো কি আসলতে আৰু জিএসটিৰ টাইপস কি আছে যেনেকৈ সিজিএসটি কি হয় এসজিএসটি কি হয় ইউটিজিএসটি আৰু আইজিএসটি কি হয় আৰু জিএসটিৰ বিলিং কেনেকৈ কৰা হয় গোটেইখিনি মই আপোনাক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'ব আপুনি শেষলৈকে চাব চেষ্টা কৰিব সো জিএসটিয়ে কয় ওয়ান নেশন ওয়ান ট্যাক্স হ'ব লাগে কিন্তু ট্যাক্স আকৌ দুটা টাইপৰ থাকে এটা হ'ল ডাইৰেক্ট ট্যাক্স আৰু এটা ইনডাইৰেক্ট ট্যাক্স ডাইৰেক্ট ট্যাক্স মানে এনেকুৱা এটা ট্যাক্স যিটো ডাইৰেক্টলি মানুহৰ পৰা লোৱা হয় যেনেকৈ ইনকাম ট্যাক্স কৰ্পোৰেচন ট্যাক্স এইবিলাক ডাইৰেক্ট ট্যাক্স বুলি কোৱা হয় আৰু এটা ইনডাইৰেক্ট ট্যাক্স যেটো কাস্টম ডিউটি মানে বস্তু কিনা বেচা কৰোতে দিবলগীয়া আছিল যেনেকৈ কোনোবাই যদি বাহিৰৰ পৰা বস্তু এটা আনে তেন্তে তাত কাস্টম ডিউটি ট্যাক্স দিব লাগে এক্সাইজ ট্যাক্স দিব লাগে ভ্যাট দিব লাগে এইবিলাক ট্যাক্স দিব লাগে সো জিএসটি যেতিয়া আহি গ'ল ইনডাইৰেক্ট ট্যাক্স যিমান বিলাক আছিল গোটেইবিলাকক মাৰ্জ কৰি দিয়া হ'ল আৰু জিএসটি বনাই দিয়া হ'ল সো এই জিএসটি টো ইনডাইৰেক্ট ট্যাক্স বিলাক মাৰ্জ কৰি দিয়া হ'ল ডাইৰেক্ট ট্যাক্স আকৌ এতিয়াও তেনেকৈ আছে ডাইৰেক্ট ট্যাক্সত একো চেঞ্জ হোৱা নাই কাৰণ আপুনি ইনকাম ট্যাক্স দিবই লাগিব তাত আকৌ হেতু জিএসটি পাৰ্ট নহয় সো এতিয়া জিএসটি দিব লাগিব কোনে বাৰু ইয়াৰ কাৰণে তিনটা কন্ডিশন থাকে ফাৰ্স্ট টু হল যাৰ ইয়াৰলি ট্ৰানজাকশন 20 লাখ টাৰ্নওভাৰ এটো প্ৰফিট নাই কোৱা 20 লাখ টু ইয়াৰলি ট্ৰানজাকশন যেনেকৈ কোনোবা এজন মানুহ যদি 20 লাখৰ বস্তু কিনি পেলাই তেওঁ 21 লাখত বিকে তেন্তে তাৰ 1 লাখ টু যি প্ৰফিট হল হে প্ৰফিটটো কাউন্ট নকৰে যেহেতু তেওঁ 20 লাখ টকা ট্ৰানজাকশন কৰিলে সো তাত তেওঁ জিএসটি দিবই লাগিব আৰু সেকেন্ডটো হল ইন্টাৰষ্টেট যদি এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ বস্তু বিক্ৰী কৰা হয় তেন্তে তাত আপোনাৰ জিএসটি দিবই লাগিব তাত আকৌ 20 লাখৰ হে কন্ডিশনটো নাহে আর 3 নম্বৰটো হল অনলাইন যিকোনো ই-কমাৰ্স প্ল্যাটফৰ্মত যদি বস্তু বিক্ৰী কৰা হয় তেন্তে তাত আপোনাৰ জিএসটি এড হৈ থাকিব কাৰণ আপোনালোকে মন কৰিব জমেটো নিচিনা যদি জমেটোত আপোনালোকে কিবা অৰ্ডাৰ দিয়ে তাত আপোনালোকে লাগিলে 50 টকীয়া বস্তু এটা হওক তাত জিএসটি এড হৈ থাকে আৰু 20 লাখৰ যেটো কন্ডিশন হেতু কিছুমান পাহাৰীয়া জায়গা যেনেকৈ অৰুণাচল প্ৰদেশ হ'ব পাৰে তাত সেই লিমিটটো অলপ কমাই দিয়া হয় তাত 20 লাখৰ ঠাইত 10 লাখে কৰি দিয়া হয় কাৰণ তাত আপোনাৰ পপুলেশ্যন বহুত কম থাকে আৰু 20 লাখটো তেনেকুৱা জায়গাত বহুত বেছি ভ্যালু হয় সো তাত ভ্যালুটো অলপ কমাবৰ কাৰণে 10 লাখ কৰি দিয়া হয় সো জিএসটিৰ যদি টাইপ চাই তেন্তে তাৰ চাৰিটা টাইপৰ জিএসটি থাকে এটা হল সিজিএসটি এটা এসজিএসটি এটা ইউটিজিএসটি এটা আইজিএসটি প্ৰথম মানুহে ভাবিছিল গোটে চাৰিটা জিএসটি দিব লাগিব 18% কে সো কিছুমানে বিৰোধ কৰিছিল সো গোটে চাৰিটা দিব নালাগে তাৰ ভিতৰত দুটাহে দিব লাগে আৰু 18% টো টোটাল হয় সো 9% কে ডিভাইড কৰি দিয়া হয় আৰু সিজিএসটি যেটো হয় এটো হল সেন্ট্ৰাল গভৰ্নমেন্টৰ ট্যাক্স এটো সেন্ট্ৰাল জিএসটি আৰু এসজিএসটি মানে হল ষ্টেট গভৰ্নমেন্টৰ ট্যাক্স এটো ষ্টেট জিএসটি তাৰপিছত ইউটিজিএসটি যেটো আহিছে ইউটি মানে হল ইউনিয়ন টেৰিটৰি যেনেকৈ দিল্লী হল ষ্টেট নহয় সো দিল্লী ইউটিজিএসটি ল'ব আৰু আইজিএসটি মানে হল ইন্টিগ্ৰেটেড জিএসটি যদি এখন ষ্টেটৰ পৰা বেলেগ এখন ষ্টেটলৈ বস্তু বিক্ৰী কৰা হয় তেনে তাত বাকিকিটা জিএসটি নাহে তাত ইন্টিগ্ৰেটেড জিএসটি ইউজ কৰা হয় কিন্তু এই চাৰিটা টাইপৰ জিএসটিৰ ভিতৰত কোনে কোনটো জিএসটি দিব লাগিব বাৰু সো যদি বিজনেস টু সেম স্টেটত কৰা হৈছে তেন্তে তাত দুটা টাইপৰ জিএসটি দিব লাগিব এটা হল সিজিএসটি আৰু এটা এসজিএসটি সিজিএসটি যেটো সেন্ট্ৰাল গভৰ্নমেন্টক দিবই লাগিব আৰু এসজিএসটি যেটো ষ্টেট গভৰ্নমেন্টক দিব লাগিব যেনিবা কোনবা অসমত কিবা বস্তু বনাইছে আৰু অসমতে বিক্ৰী কৰিছে তেন্তে তাত সিজিএসটি দিব লাগিব আৰু এসজিএসটি দিব লাগিব সেন্ট্ৰেলক দিব লাগিব আৰু অসম চৰকাৰক দিব লাগিব সো টোটাল হল 18% ইয়াৰ ভিতৰত 99 কে ডিভাইড কৰি দিয়া হয় টোটাল 18% দুটাকে 18 দিব নালাগে যেনেকৈ আপোনালোকে যদি এই বিলখনত মন কৰে তাত স্পষ্টকৈ লিখা আছে যে জিএসটি 18% আৰু টোটাল এমাউন্টটো হল 25 টকা সো তাৰ তলত লিখা আছে যে দুটা সিজিএসটি আৰু এসজিএসটি মাজত 9% কে ভগাই দিয়া হৈছে আৰু যদি ষ্টেট নহয় প্লাই ইউনিয়ন টেৰিটৰি হয় তেন্তে তাত দিব লাগিব ইউটিজিএসটি কাৰণ ইউনিয়ন টেৰিটৰি যিবিলাক আছে যেনেকৈ জম্মু কাশ্মীৰ লাডাখ পণ্ডিচেৰী দিল্লী এইবিলাক ষ্টেট নহয় এইবিলাক ইউনিয়ন টেৰিটৰি সো ইয়াৰ এসজিএসটি ঠাইত ইয়াত দিব লাগিব ইউটিজিএসটি এইবিলাক ইউনিয়ন টেৰিটৰি যেহেতু এইবিলাক সেন্ট্ৰেল গভৰ্নমেন্টৰ আন্ডাৰটো আছে সো ইয়াত সিজিএসটি দিবই লাগিব আৰু সিজিএসটিৰ লগত ইয়াত এসজিএসটি দিব নালাগে কাৰণ এইবিলাক ষ্টেট নহয় ইয়াত ইউনিয়ন টেৰিটৰি হোৱাৰ কাৰণে সিজিএসটি প্লাস ইউটিজিএসটি দিব লাগিব আৰু এমাউন্টটো সেম 9% সো এটা নেক্সট আহে আইজিএসটি যেটো ইন্টিগ্ৰেটেড জিএসটি বুলি কোৱা হয় এতিয়া যেতিয়া এটা বস্তু এখন ষ্টেটৰ পৰা বেলেগ এখন ষ্টেটত বিক্ৰী কৰা হয় তেন্তে তাত কেটামান কনফিউজন আহি যাব পাৰে যেনিবা কোনবা এটা বস্তু ৰাজস্থানত বনাইছে আৰু বিক্ৰী কৰিব গৈছে উত্তৰ প্ৰদেশত ইউপিত সো তাত দুখন ষ্টেট যেহেতু সেন্ট্ৰেল গভৰ্নমেন্টৰ আন্ডাৰত পৰে সো সিজিএসটি তাত থাকিবই কিন্তু এটা এসজিএসটি যেটো হয় দুখন ষ্টেটৰ মাজত কাজিয়া হৈ যাব পাৰে এতিয়া ৰাজস্থান চৰকাৰে ক'ব যে ষ্টেটৰ ট্যাক্সটো মোক লাগিব আৰু ইউপি চৰকাৰে ক'ব ষ্টেটৰ ট্যাক্সটো মোক লাগিব সো এটা ঝেং হৈ যাব পাৰে দুখনৰ মাজত সো এতিয়া ইন্টিগ্ৰেটেড জিএসটি ইউজ কৰা হয় কাৰণ তেতিয়া কি হয় যেটো সেন্ট্ৰেল গভৰ্নমেন্ট থাকিব সেন্ট্ৰেল গভৰ্নমেন্টে ৰাজস্থান চৰকাৰৰ পৰা গোটে 18% ট্যাক্সটো লৈ ল'ব আৰু তাৰ পৰা 9% নিজে ৰাখিব আৰু 9% যি ডেষ্টিনেশন য'ত সেই বস্তুটো বিক্ৰী কৰিবলৈ যোৱা হৈছে ইউপি চৰকাৰক দি দিয়া হ'ব আৰু ৰাজস্থান চৰকাৰে ভাবা লাগি চাই থাকিব সো ইয়াকে কোৱা হয় ইন্টিগ্ৰেটেড জিএসটি সো এই আইজিএসটি যেটো হয় ইয়াক ডেষ্টিনেশন জিএসটি বুলি কোৱা হয় আৰু আইজিএসটি আহি যোৱাৰ পৰা গোটে কান্ট্ৰিত সেম টাইপৰ ট্যাক্স হৈ গ'ল আৰু আইজিএসটিৰ কাৰণে দুইখন ষ্টেটৰে প্ৰফিট হয় যেনেকৈ আপোনাৰ এক্সাম্পল দিলো মই ৰাজস্থান আৰু ইউপিৰ ৰাজস্থানৰ এটো প্ৰফিট হ'ব যে তাৰ কোম্পানীৰ সেলস বাঢ়িব কোম্পানীৰ প্ৰফিট বাঢ়িছে আৰু এমপ্লয়মেন্ট বাঢ়িছে আৰু ইউপি চৰকাৰে এটো প্ৰফিট হ'ব যে বস্তুখিনি তাৰ পৰা আহি ইয়াত বিক্ৰী হোৱাৰ কাৰণে চৰকাৰে ট্যাক্স পাইছে সো দুইখন ষ্টেটৰে প্ৰফিট হ'ব আইজিএসটি আহি যোৱাৰ কাৰণে সো আগতে যেতিয়া জিএসটি নাছিল আইজিএসটি নাছিল তেতিয়া কান্ট্ৰিখনত বহুত ডাঙৰ কিছুমান প্ৰবলেম আহি গৈছিল ইণ্ডিয়াত
যেনেকৈ বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ টেক্স যেনিবা অসমত বোলে 12%, ইউপিত বেলেগ টেক্স, গুজৰাটত বেলেগ টেক্স, মহাৰাষ্ট্ৰত বেলেগ টেক্স, বিহাৰত বেলেগ টেক্স। চ' কোম্পানীবিলাকে দৌৰ মাৰি ফুৰিবলগীয়া আছিল যে তাহাঁতি তত নাপাইছিল যে ক'ত য'ত টেক্সটো কম তাহাঁতি তালৈকে যাব, কাৰণ টেক্স কম হ'লে প্ৰফিটটো বেছি হ'ব, আৰু টেক্সটো যদি বেছি হয় তেন্তে প্ৰফিটটো কম হ'ব। চ' তেতিয়া কি হয়, গুজৰাট চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰ, এনেকুৱা ডাঙৰ ডাঙৰ যিবিলাক ষ্টেট হয় তাহাঁতৰ ওচৰত পইচা বহুত। চ' পইচা বহুত হোৱাৰ কাৰণে তাহাঁতি টেক্সটো পূৰা কমাই দিছিল, আৰু কমাই দিয়াৰ কাৰণে কি হ'ল, গোটেই কোম্পানীবিলাক নেগুৰ দাঙি তালৈ তাত এষ্টাব্লিছ কৰিবলৈ ধৰিলে। গুজৰাট হ'ব পাৰে, মহাৰাষ্ট্ৰ হ'ব পাৰে। আৰু এইটো হোৱাৰ কাৰণে কি হ'ল, ইণ্ডিয়াৰ এই চাইডে অলপ ডেভেলপমেণ্টটো বহুত বেছি হৈ গ'ল, আৰু ইটো চাইডে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ফালে ডেভেলপমেণ্টটো বহুত শ্ল' হৈ গৈছিল এই ৰিজনটো হোৱাৰ কাৰণে, টেক্সৰ কাৰণে। চ' ইয়াৰ কাৰণে এতিয়া IGST যেতিয়া আহি গ'ল, তেতিয়া ইয়াত ডেভেলপমেণ্টটো ইকুৱেল হৈ যাব। কাৰণ কেলৈ, যেতিয়া এটা বস্তু গুজৰাটত বনিছে, তো গুজৰাটত বনি যদি গুজৰাটতে বিকিছে তেন্তে তাত একো নাই, তাত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ টেক্স দি দিয়ক আৰু ষ্টেট গভৰ্ণমেণ্টৰ টেক্স যিটো গুজৰাটে পাই যাব। কিন্তু যদি বস্তুটো গুজৰাটৰ পৰা বস্তুটো বনাই গুজৰাট যদি বাই চান্স এৰি দিছে, তেন্তে গুজৰাট চৰকাৰে আকৌ এটকাও নাপায়। যোনখন ডেষ্টিনেশ্যন ষ্টেট, সেই ষ্টেটখনেহে পাব। এতিয়া যদি এনেকুৱা IGST হৈ যায়, ছাকচেছফুল হৈ গ'ল, আৰু IGST যদি হৈ যায় ভালকৈ ছাকচেছফুল, তেন্তে আৰু 10 বছৰমানৰ ভিতৰত গোটেই ইকুৱেল ডেভেলপমেণ্ট গোটেই ইণ্ডিয়াত দেখিবলৈ পোৱা যাব। এনেকুৱা টাইপৰ থাকে IGSTৰ এখন বিল। ইয়াত যদি মন কৰে IGST বুলি লিখি ডাইৰেক্ট 18% কৰি দিয়া হৈছে। চ' ইয়াত যদি ভাগ কৰে এনেকুৱা টাইপৰ হ'ব, মই অলৰেডি আপোনাক ক'লোৱে যে CGST প্লাছ যিখন ডেষ্টিনেশ্যন ষ্টেট হ'ব, সেই ষ্টেটখনৰ SGST, আৰু ভেলুটোও ছেম, 9%, 9%, 18%। আৰু IGST আহি যোৱাৰ কাৰণে আৰু এটা সুবিধা হ'ব যে যদি এটা আমেৰিকান কোম্পানী ইণ্ডিয়ালৈ আহিম বুলি ভাবে, আমেৰিকান কাৰ মেনুফেকচাৰিং ইউনিট, যিটো ধৰি লওক টেছলা। চ' আগতে তাহাঁতি কি কৰিছিল, ইণ্ডিয়াত বহুত মাথা মাৰিবলগীয়া হৈছিল, কাৰণ কেলৈ তাত 28খন ষ্টেট যদি আছে, 28টা টেক্স বেলেগ বেলেগ। চ' গোটেই কোম্পানীটোৱে বিচাৰিবলগীয়া হয় যে টেক্সটো এটাতকৈ কম ক'ত, কাৰণ টেক্সটো কম হ'লে প্ৰফিটটো বেছি হ'ব। এতিয়া সেইবিলাক মাথা বাজি মাৰিবলগীয়া নহয়, কাৰণ কেলৈ এতিয়া টেক্সটো ছেম। চ' টেছলাই যদি মেনুফেকচাৰিং ইউনিট আনিব চেষ্টা কৰে ইণ্ডিয়ালৈ, চ' নয়ডাত ছেটআপ নকৰি গুৱাহাটীতো ছেটআপ কৰিব পাৰে, কাৰণ টেক্সটো ছেম। চ' আপোনালোকে এতিয়া হয়তো গম পালে যে যেতিয়া এটা বস্তু GSTৰ আণ্ডাৰত পৰি যায়, তেন্তে গোটেই কাণ্ট্ৰিত, গোটেই ইণ্ডিয়াত তাৰ প্ৰাইচটো ছেম হ'ব। যেনেকৈ আপোনালোকে যদি মন কৰে এটা মোবাইল ফোন কাশ্মীৰত কিনে বা কন্যাকুমাৰীত কিনে, গোটেই ফোনটোৰ প্ৰাইচ ছেম হ'ব। এতিয়া দোকানীটোৰ মলাইটো বেলেগ হ'ব, মলাই বা প্ৰফিটটো আপোনাৰ ওপৰতল হ'ব পাৰে, সেইটো মই কোৱা নাই, কিন্তু ফোনটোৰ প্ৰাইচ ছেম। বা নহ'লে আপোনালোকে যদি গাড়ীৰ কথা চায়, চ' গাড়ীৰ শ্ব'ৰুম প্ৰাইচ যিটো হয় সেইটো অলমষ্ট ছেম থাকে, কাৰণ সেইটো GSTৰ আণ্ডাৰত পৰে। আৰু ডিলাৰশ্বিপৰ প্ৰফিটটো বেলেগ হ'ব, আৰু ষ্টেটৰ টেক্সটো বেলেগ থাকে, RTO টেক্স বেলেগ থাকে। আৰু কিছুমান বস্তু GSTৰ আণ্ডাৰত নপৰে, যেনেকৈ আপোনাৰ পেট্ৰল, ডিজেল হ'ব পাৰে। চ' এইবিলাক নপৰাৰ কাৰণে কি হয়, বেলেগ বেলেগ ষ্টেটত দামটো বেলেগ। যেনেকৈ অসমত দাম বেলেগ, অৰুণাচলত দাম বেলেগ পেট্ৰল, ডিজেলৰ। আৰু নেক্সটটো হ'ল ৱাইন শ্বপ। চ' ৱাইন শ্বপত যিখিনি বস্তু পায় সেইবিলাক GSTৰ আণ্ডাৰত নপৰে। চ' অসমত দাম বেলেগ, অৰুণাচলত দাম বেলেগ। চ' আজিলৈ ইমানেই আছিল। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনাক জনাব চেষ্টা কৰিলোঁ GST কি হয় আৰু GSTৰ টাইপকেইটা কি হয়। চ' নেক্সট ভিডিঅ'ত মই আপোনাক জনাব চেষ্টা কৰিম যে GST ৰিটাৰ্ণ কি হয়, GST ইন কি হয়, GST এন কি হয়, GST নাম্বাৰটো কি হয়। চ' গোটেইখিনি মই আপোনাক জনাম, আৰু ইণ্ডিয়াই যিটো GSTৰ মডেল ফ'ল' কৰে সেইটো কোনখন কাণ্ট্ৰিৰ মডেল হয়। চ' গোটেইখিনি মই আপোনাক নেক্সট ভিডিঅ'ত জনাম। চ' যদি ভিডিঅ'টো চাই ভাল পালে বা নতুন কথা কিছুমান গম পালে, তেন্তে ভিডিঅ'টো লাইক কৰি দিব, সকলোকে শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনিত থকা একে লগতো ক্লিক কৰি। ধন্যবাদ।